বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অতি উলহ মালহেৰে তিনিচুকীয়া বৰগুৰিস্থিত সৰ্বানন্দ সিংহ নগৰৰ সৰ্বানন্দ সিংহ নগৰ বিহু বাকৰিত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৪৭তম বৰ্ষ ৰঙালী বিহু সন্মিলন। এই বিহু সন্মিলনৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে বিহু পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি মিত্ৰ নিয়োগে আৰু স্মৃতি তৰ্পণ কৰে বীৰেন দুৱাৰা আৰু খঞ্জন গগৈ। উলহ মালহেৰে অনুষ্ঠিত হোৱা এই ৰঙালী বিহু সন্মিলনখনিত বিভিন্ন জাতি জনগোষ্ঠীৰ সমিলমিলৰ এক সমন্বয় ক্ষেত্ৰ বুলি কয় আয়োজক সমিতিয়ে। লগতে সংবাদ মাধ্যমৰ যোগেদি সমূহ বিহুপ্ৰেমী ৰাইজক বিহু সন্মিলনখনিত উপস্থিত থাকি আয়োজক সমিতিক উৎসাহিত কৰিবলৈ আহ্বান জনায়। আমাৰ সৰ্বানন্দ সিংহ নগৰৰ ৰঙালী বিহুখনি আমি এতিয়া পতাকা উত্তোলন কৰিলোঁ আৰু শ্বহীদ তৰ্পণো আমি কৰা হ'ল। বতৰ অলপ বৰষুণ যদিও আমি তাৰ মাজতে সকলো ৰাইজে একত্ৰিত হয়, সকলো দলে বলে আহি আমাৰ মহিলাসকল হওক পুৰুষসকলে সকলোৱে আহি আমি বতৰক নেওচি আমি আজি ৰঙালী বিহু আনন্দ মনেৰে আজি উদযাপন কৰিবলৈ আমি প্ৰথম কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ। অলপ সময় পিছতে আমি খেল ধেমালি প্ৰতিযোগিতা আৰম্ভ কৰিম। তাৰপিছতে কাৰ্যসূচী অনুযায়ী যিসকল আমাৰ ঢোল পেঁপা সুতুলি আৰু যি গগনা সকলো কাৰ্যসূচীৰে আমি আৰম্ভ কৰিম। যিহেতু গৌৰৱ উজ্জ্বল যি ৪৭ সংখ্যক ৰঙালী বিহু আমি উদযাপন কৰিছোঁ সৰ্বানন্দ সিংহ বিহু সন্মিলনৰ তৰফৰ পৰা। ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমাৱেশ, ইয়াতে মিলনভূমি আচলতে মণিকাঞ্চন সংযোগ হ'ব। তিনিচুকীয়া জিলাৰ যিহেতু তিনিচুকীয়াখনৰ বেংমৰা ৰাজ্যৰ এটা ঐতিহাসিক নাম, যাৰ নাম আচলতে সৰ্বানন্দ সিংহ, আৰু এই সৰ্বানন্দ সিংহ নগৰত আমি বৰ্তমান উপস্থিত আছোঁ। ইয়াতে আমি এখন বিহু আচলতে উদযাপন কৰিছোঁ। এইবাৰ ৪৭ সংখ্যক ৰঙালী বিহু আমি উদযাপন কৰিছোঁ। ইয়াতে আচলতে অসমৰ বিভিন্ন ঠাইৰ পৰা হুঁচৰি প্ৰতিযোগীসকল আহিব, হুঁচৰি দলসমূহ আহিব, বিহুৱতীসমূহ আহিব, মৌকুঁৱৰী আহিব। আচলতে এনেকুৱা ধৰণৰ আমি প্ৰতিযোগিতা ৰাখিছোঁ, যিবোৰ প্ৰতিযোগিতা চাই আচলতে উঠি অহা নৱপ্ৰজন্মই শিক্ষা গ্ৰহণ কৰে, শিক্ষা লয়, বিহুৰ প্ৰতি যাতে তেওঁলোকৰ জ্ঞান থাকে, বিহুৰ প্ৰতি যাতে তেওঁলোকে আচলতে জ্ঞান লাভ কৰে, তাৰ উদ্দেশ্যৰ লক্ষ্য আগত ৰাখি আচলতে আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, টাইম অফ আছাম।